নমস্কাৰ আজি আমি ফটো কেনেকৈ বগা কৰে বা ফটো কেনেকৈ স্পষ্ট কৰে সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাব প্ৰথমতে মই ইমেজলৈ গৈছো এডজাষ্টমেন্ট অপচনলৈ যাব লাগিব তাৰ পিছত লেভেল অপচনত ক্লিক কৰিব লাগিব তাৰ পিছত চাওক এই পপআপ উইন্ডোখন দেখা দিছে ইয়াৰে তিনিটা অপচন আমি অকমান হালহলনি কৰিম আৰু আমাৰ ফটোখন বহুত উন্নত মানৰ হৈ যাব চাই থাকিব এই তিনিটা অপচন চাওক আপুনি লক্ষ্য কৰক এই তিনিটা আপ ডাউন কৰিব পাৰি ইফাল ইফাল কৰিব পাৰি এই তিনিটা অপচন ইফাল ইফাল কৰি আমি এই ফটোখন কেনেকৈ অধিক আকৰ্ষণীয় কৰিম বা স্পষ্ট কৰিম বা বগা কৰিম চাওক আমি কি কৰিছো হো সাইডৰটো অকমান মাজলৈকে টানি আনিছো আৰু যেটো বাও সাইডে আছে সেই বাও সাইডৰটো আমি অকমান ভিতৰলৈ টানি লৈ আহিছিলো আৰু মাজৰটো চাওক মাজৰটো ইফাল ইফাল কৰি দিলে আপুনি গম পাব যে কোত ৰাখিব লাগিব আপোনাৰ ফটোখন অনুযায়ী এটো হয়তো অকমান ইফাল ইফাল কৰিব লগা হ'ব গটিকে নিশ্চয় আমাৰ এই ভিডিওটো ভাল লাগিছে চাব এতিয়া মই এটো ফটো সেভ কৰি আগৰ ফটোটোৰ লগত তুলনা কৰি দেখুৱাম এটো মই ওকে কৰিলো ফাইলত গৈ সেভ এজ ইয়াত মই ফাইল নাম এটা চেঞ্জ কৰি দিলো ওকে এতিয়া মই আগৰ ফটোখনৰ লগত মই আপোনালোকক ৰিজনি কৰি দেখুৱাম চাওক এইখন আগৰ ফটো আৰু এইখন নতুনকৈ বনোৱা ফটো চাওক নিশ্চয় দেখা পাইছে কিমান উন্নত হৈছে আগৰখনৰ তুলনাত যদি আমাৰ এই ভিডিওটো ভাল লাগিছে লাইক কমেন্ট কৰিব আৰু এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব আৰু যদি আপুনি এতিয়াও আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে মানে ধন্যবাদ